অনুশীলনী 14 এক নম্বৰটো কৈছে যে উত্তৰ লিখা। কটো কৈছে যে ঘণ্টা কাটা আৰু মিনিট কাটা ওপৰা ওপৰিকৈ থকা এটা সময় লিখা। আমি এনেকুৱা এটা সময় লিখিব লাগে যিটো সময়ত ঘণ্টা কাটাডাল আৰু মিনিট কাটাডাল ওপৰা ওপৰিকৈ থাকে। তাৰ কাৰণে আমি যদি এটা ঘড়ী বনাই চাওঁ, ধৰা হ'ল আমি ইয়াতে এটা ঘড়ী অংকন কৰি ল'লোঁ আৰু ঘড়ীটোৰ ওপৰত 12টা বাজিব, তলৰ ফালে ইয়াত 6 বাজিব, ইয়াত 3 বাজিব আৰু ইয়াত 9 বাজিব। তাৰপিছত ইয়াত 1 2 ইয়াত বাজিব 4, ইয়াত 5, ইয়াত 7 8 10 আৰু ইয়াত 11 বাজিব। এতিয়া আমি যিকোনো এটা যদি সময়ত কি হয় ঘণ্টা কাটাডাল আৰু মিনিট কাটাডাল ওপৰা ওপৰিকৈ ৰাখি থওঁ। এতিয়া আমি ধৰি ল'লোঁ ঘণ্টা কাটাডাল আমি কি কৰিলোঁ দুইফালে আগবঢ়াই দিলোঁ। ঠিক একেদৰে ওপৰা ওপৰিকৈ মিনিট কাটাডালো আমি আঁকি দিলোঁ দুইফালে দি পিনি। এতিয়া আমি ঘণ্টা কাটাডাল আৰু মিনিট কাটাডাল যদি আমি চাওঁ, এতিয়া ইয়াত বাজিব 2 বাজি 10 মিনিট। 1টোত 5, 2টোত হ'ব 10, 2 বাজি 10 মিনিট। মানে 2 বাজি 10 মিনিটত কি হয় ঘণ্টা কাটাডাল আৰু মিনিট কাটাডাল ওপৰা ওপৰিকৈ থাকিব। সেইকাৰণে আমি ইয়াত লিখি দিব পাৰোঁ ঘণ্টা কাটা আৰু মিনিট কাটা ওপৰা ওপৰিকৈ থকা এটা সময় হ'ব 2 বাজি 10 মিনিট। তেতিয়াহ'লে আমি খালী ঠাইত ইয়াত লিখি দিব পাৰোঁ যে 2 বাজি 10 মিনিট, যিটো সময়ত ঘণ্টা কাটা আৰু মিনিট কাটাডাল ওপৰা ওপৰিকৈ থাকিব। 2 নম্বৰ প্ৰশ্নটোত কৈছে এতিয়া সময় 9 বাজি 45 মিনিট। আধা ঘণ্টাৰ পাছত সময় কিমান হ'ব? মানে এতিয়া 9 বাজি 45 মিনিট হৈ আছে, আধা ঘণ্টা মানে আধা ঘণ্টাত থাকে 30 মিনিট। 9 বাজি 45 মিনিটৰ 30 মিনিটৰ পাছত কিমান সময় হ'ব সেইটো আমি উলিয়াব লাগে। তাৰ কাৰণে কি হয় আধা ঘণ্টাত থাকে 30 মিনিট, সেই 30 মিনিটটো কি কৰিব লাগিব 9 বাজি 45 মিনিটৰ লগত যোগ দিব লাগিব। তেতিয়া আমি গম পাম 9 বাজি 45 মিনিটৰ আধা ঘণ্টাৰ পাছত কিমান সময় হ'ব। এতিয়া আমি ইয়াত থকা যদি 30 মিনিটটোক ভাগ কৰি লওঁ, ইয়াক আমি দুভাগ কৰি ল'ব পাৰোঁ। 30 মিনিটটোক আমি প্ৰথমতে কি 15 মিনিট আৰু 15 মিনিট দুটা ভাগ কৰি ল'ব পাৰোঁ আমি 30 মিনিটটো। যিহেতু 30 মিনিটটো দুটা ভাগত ভাগ কৰিব পাৰি, যেনেকৈ 15 মিনিট আৰু 15 মিনিট যোগ কৰিলে 30 হয়। এতিয়া আমি যিহেতু 30 মিনিটটো ভাগ কৰি ল'লোঁ 15 মিনিট যোগ 15 মিনিট। এতিয়া 9 বাজি 45 মিনিটৰ লগত আমি প্ৰথমতে 9 বাজি 45 মিনিটৰ লগত আমি প্ৰথমতে কি কৰিম এই 30 মিনিটটো যোগ কৰি ল'ম। এতিয়া আমি লিখি লৈছোঁ 9 বাজি 45 মিনিট। যিহেতু 30 মিনিটটো আমি ভাগ কৰি লৈছিলোঁ, তাৰে আমি 15 মিনিট। এতিয়া 30 মিনিটত যিহেতু দুভাগ কৰি 15 মিনিট যোগ 15 মিনিট কৰি লৈছোঁ, তাৰ এটা 15 মিনিট আমি কি কৰিম এই 9 বাজি 45 মিনিটৰ লগত প্ৰথমতে যোগ দিম। এতিয়া 45ৰ লগত আমি 15 মিনিটটো যদি যোগ কৰোঁ, 45ৰ লগত 15 যোগ কৰিলে হয় 60 মিনিট। এতিয়া আমি জানো যে 60 মিনিটে হয় 1 ঘণ্টা। 60 মিনিটে হয় 1 ঘণ্টা। এতিয়া এই 1 ঘণ্টা সময়টো আমি কি কৰি দিম এই 9 বজাৰ লগত যোগ কৰি দিম। এতিয়া 9 বজাৰ লগত যদি 1 ঘণ্টাটো যোগ কৰি দিওঁ তেতিয়া বাজি যাব কিমান 10 বাজিব। কি হয় 9 বাজি 45 মিনিটৰ লগত 15 মিনিট যোগ কৰি আমি পালোঁ 10 বাজিব। এতিয়া এই বাকী থকা 15 মিনিটটো কি কৰি দিম আমি এই 10 বজাৰ লগত কি কৰি দিম যোগ কৰি দিম। এতিয়া 10 বজাৰ লগত যদি আমি 15 মিনিটটো যোগ কৰি দিওঁ তেতিয়া হ'ব এতিয়া 10 বজাৰ লগত যদি আমি 15 মিনিটটো যোগ কৰি দিওঁ তেতিয়া হ'ব 10 বাজি 15 মিনিট। যিহেতু আমি 15 মিনিটকৈ 30 মিনিটটো যোগ কৰি দিলোঁ, তেতিয়াহ'লে কিমান বাজিলে 10 বাজি 15 মিনিটত। মানে আমি 9 বাজি 45 মিনিটৰ লগত যদি আধা ঘণ্টা যোগ কৰি দিওঁ বা 9 বাজি 45 মিনিটৰ আধা ঘণ্টাৰ পিছত সময় হ'ব 10 বাজি 15 মিনিট। গ নম্বৰ প্ৰশ্নত কৈছে এতিয়া সময় 12 বাজি 30 মিনিট। 45 মিনিটৰ আগতে সময় কিমান আছিল সুধিছে। মানে এতিয়া সময় হৈ আছে 12 বাজি 30 মিনিট।
এই 12:30 কি হয় 45 মিনিটৰ আগত কিমান সময় হৈ আছিলে সুধিছে, মানে 45 মিনিট ব্ৰেক কৰিব লাগিব আমি, মানে 12:30 45 মিনিটৰ আগত কিমান সময় আছিলে আমি লিখিব লাগে। এতিয়া তাৰ কাৰণে আমি কি কৰিম, এই 12:30 পৰা এই 45 মিনিটটো আমি কি কৰি দিম, বিয়োগ কৰি দিম। এতিয়া বিয়োগ কৰিম কেনেদৰে চোৱা, এতিয়া 45 মিনিটটো যিহেতু আছে তাক আমি কি কৰি দিম, ভাগ কৰি ল'ম। এতিয়া 45 মিনিটক যদি আমি ভাগ কৰি দিওঁ কি হ'ব, 30 মিনিট যোগ 15 মিনিট। এতিয়া 30 মিনিটৰ লগত যদি আমি 15 মিনিটটো যোগ কৰোঁ একেই পাম 45 মিনিট। আমি কি হয় 30 মিনিট যোগ 15 মিনিটটো কি কৰিম, 12:30 পৰা ভাগকৈ আমি কি কৰিম, বিয়োগ কৰিম। মানে 30 মিনিট যোগ 15 মিনিট যিহেতু 45 মিনিটে হয়, আমি ভাগকৈ বিয়োগ কৰিম। এতিয়া আমি প্ৰথমতে লিখি ল'ম যে 12:30 মিনিট। এতিয়া আমি সেই 12:30 মিনিটৰ পৰা আমি যিহেতু 45 মিনিট ব্ৰেক কৰিব লাগে বা আগত বিয়োগ কৰিব লাগে, সেই 45 মিনিটটোক ভাগ কৰিলোঁ আমি। এই 45 মিনিটটো ভাগ কৰিলোঁ আমি প্ৰথমতে এই 30 মিনিটটো কি কৰি দিম, আমি বিয়োগ কৰিম। এই 30 মিনিটটো প্ৰথমতে আমি কি কৰিম, বিয়োগ কৰিম, ভাগকৈ বিয়োগ কৰিম 45 মিনিটটো। প্ৰথমতে আমি 30 মিনিটটো বিয়োগ কৰি দিম। এতিয়া 30 মিনিটৰ পৰা 30 মিনিট গ'লেগে থাকি যাব ইয়াত 12 বাজিব। 12:30 মিনিটৰ পৰা 30 মিনিট গ'লে থাকিব 12 বাজিব। এতিয়া এই বাকী থকা আমি 15 মিনিটটো কি কৰিম, 12 বজাৰ পৰা বিয়োগ কৰিব লাগে। এতিয়া 12 বজাৰ পৰা যদি আমি 15 মিনিটটো বিয়োগ কৰোঁ বা 12 বজাৰ 15 মিনিটৰ আগত যদি চাওঁ তেতিয়া আমাৰ ঘড়ীত বাজিব 11:45 মিনিট। কিমান বাজিব, 11:45 মিনিট। এতিয়া আমি 45 মিনিটটো কি হয় ভাগকৈ বিয়োগ কৰাৰ পাছত আমি পালোঁ যে 12:30 মিনিটৰ 45 মিনিটৰ আগতে সময় আছিল কিমান, 11 কিমান আছিল, 45 মিনিট। 11:45 মিনিট আছিল 12:30 মিনিটৰ 45 মিনিটৰ আগত। ঘৰটো কৈছে 1 ঘণ্টাত 10 মিনিট কিমানটা থাকে। এতিয়া কৈছে যে 1 ঘণ্টাত 10 মিনিট কিমানটা থাকে আমি উলিয়াব কৈছে। আমি জানো যে 1 ঘণ্টাত থাকে, 60 মিনিট। এতিয়া এই 60 মিনিটটোক যদি আমি এই 10 মিনিটেৰে হৰণ কৰি দিওঁ তেতিয়া 1 ঘণ্টাতনো 10 মিনিট কিমানটা আছে ওলাব। এতিয়া আমি এনেদৰে কৰিম যে 60 মিনিটক 10 মিনিটেৰে হৰণ কৰিম। এতিয়া আমি যদি অংকটো কৰি চাওঁ, প্ৰথমতে 60 মিনিটক 10 মিনিটেৰে যদি হৰণ কৰি চাওঁ তেতিয়া 1 ঘণ্টাত কিমানটা 10 মিনিট আছে ওলাব। এতিয়া আমি 60 মিনিটক হৰণ কৰিম কিহেৰে, 10 মিনিটেৰে। এতিয়া 10ে 60ক হৰণ কৰিলে বাৰ যাব 6 বাৰ, 10 6 গুণ হ'ব 60 মিনিট। এতিয়া আমি ইয়াত 10 মিনিটে 60 মিনিটে হৰণ কৰি ভাগফল পালোঁ 6। মানে আমি বুজিব পাৰিলোঁ যে 1 ঘণ্টাত 10 মিনিট কিমানটা থাকে, 6টা। সোঁৱৰটো কৈছে যে হীৰকে ঘণ্টাত 6 কিলোমিটাৰ খোজ কাঢ়িলে 20 মিনিটত কিমান দূৰ যাব পাৰিব। আমাৰ সেইটো উলিয়াব কৈছে। তাৰ আগতে আমি কেইটামান কথা জনা উচিত যে কি হয়, ঘণ্টাত 6 কিলোমিটাৰ খোজ কাঢ়ে, মানে আমি জানো যে 1 ঘণ্টাত থাকে 60 মিনিট। ইয়াক আমি এনেদৰে লিখিব পাৰোঁ যে 1 ঘণ্টাত থাকে 60 মিনিট। আৰু ইভাগে আছে 6 কিলোমিটাৰ। 6 কিলোমিটাৰক যদি আমি ভাঙি চাওঁ, 1 কিলোমিটাৰত থাকে 1000 মিটাৰ, তেতিয়াহ'লে 6 কিলোমিটাৰত থাকিব 6000 মিটাৰ। এতিয়া ইয়াত আমাক সুধিছে যে 20 মিনিটত কিমান দূৰ যাব পাৰিব। তাৰ কাৰণে আমি ইয়াত চালোঁ যে 1 ঘণ্টাত থাকে 60 মিনিট আৰু 6 কিলোমিটাৰত থাকে 6000 মিটাৰ। তেতিয়াহ'লে আমি ইয়াক এনেদৰে ক'ব পাৰিম, হীৰকে 60 মিনিটত
কি কৰে অতিক্ৰম কৰে 6000 মিটাৰ, তেতিয়াহ'লে 20 মিনিটত কিমান দূৰ খোজকাঢ়িব পাৰিব আমি সেইটো উলিয়াব লাগে। এতিয়া আমি তাৰ কাৰণে প্ৰথমতে ইয়াক এনেদৰে লিখিব পাৰোঁ যে হিৰকে 1 ঘণ্টা মানে 60 মিনিট, মানে হিৰকে 60 মিনিটত কি হয় খোজকাঢ়ে 60 মিনিটত খোজকাঢ়ে 6000 মিটাৰ, মানে 6 কিলোমিটাৰ ভাঙি 6000 মিটাৰ কৰি দিছোঁ। এতিয়া আমি চাম যে হিৰকে 1 মিনিটত কিমান দূৰ খোজকাঢ়িব পাৰে। তাৰ কাৰণে আমি কি কৰিব লাগিব, এই 60টোৱে 6000 মিটাৰক যদি আমি হৰণ কৰি দিওঁ তেতিয়াহ'লে 1 মিনিটত কিমান দূৰ খোজকাঢ়ে ওলাব। এতিয়া কেনেদৰে লিখিব পাৰোঁ যে এতেকে হিৰকে 1 মিনিটত খোজকাঢ়িব বা খোজকাঢ়ে। তাৰ কাৰণে আমি কি এই 60টোৱে 6000 মিটাৰটোক হৰণ কৰি দিম। এতিয়া আমি যদি হৰণটো কৰি দেখুৱাই দিওঁ 6000ক কি হয় 60 মিনিটে হৰণ কৰি, এতিয়া 60ৰে যদি আমি 6000ক হৰণ কৰোঁ তেতিয়া 60য়ে 6000ক বাৰ যাব 100 বাৰ, 60 100 গুণ হ'ব 6000, 60 100 গুণ 6000। এতিয়া আমি ইয়াত পাৰোঁ যে হিৰকে 1 মিনিটত খোজকাঢ়ে কিমান 100 মিটাৰ। এই ভাগফলটোৱে হ'ব হিৰকে 1 মিনিটত অতিক্ৰম কৰা দূৰত্ব, মানে 100 মিটাৰ। আমি তলতে লিখি দিওঁ যে হিৰকে 1 মিনিটত খোজকাঢ়ে কিমান 100 মিটাৰ। এতিয়া আমি ইয়াত পালোঁ যে হিৰকে 1 মিনিটত 100 মিটাৰ যায়, তেতিয়াহ'লে আমাক সুধিছে যে হিৰকে 20 মিনিটত কিমান খোজকাঢ়ে। তাৰ কাৰণে আমি কি কৰিব লাগিব, এই 20 মিনিটটোৱে এই 100 মিটাৰৰ লগত পূৰণ কৰিব লাগিব, তেতিয়া 20 মিনিটত কিমান দূৰ অতিক্ৰম কৰে ওলাব। এতিয়া আমি ইয়াত এনেদৰে লিখি ল'ম যে হিৰকে 1 মিনিটত খোজকাঢ়ে 100 মিটাৰ, এতেকে হিৰকে 20 মিনিটত খোজকাঢ়িব পাৰিব। তাৰ কাৰণে আমি কি কৰিব লাগিব, সেই 20 মিনিটৰ লগত আমি কি 100 মিটাৰটো পূৰণ কৰিব লাগিব। 20 পূৰণ 100 মিটাৰ। এতিয়া 20ৰ লগত যদি আমি 100 পূৰণ কৰোঁ তেতিয়া হ'ব 2000 মিটাৰ। এতিয়া ইয়াত লিখা আছে যে হিৰকে 20 মিনিটত খোজকাঢ়িব পাৰে 2000 মিটাৰ। এতিয়া আমি এটা কথা জানিব লাগে যে আমি জানো যে কি হয়, ইয়াক আমি 2000 মিটাৰটো আমি ভাঙি ল'ম। এতিয়া ইয়াত আমি লিখিম যে 1 কিলোমিটাৰত থাকে 1000 মিটাৰ। আমি জানো যে 1 কিলোমিটাৰত থাকে 1000 মিটাৰ। তেতিয়াহ'লে 1 কিলোমিটাৰত থাকে 1000 মিটাৰ, তেতিয়াহ'লে 2 কিলোমিটাৰত থাকিব কিমান 2000 মিটাৰ, মানে 2000 মিটাৰত হ'ব 2 কিলোমিটাৰ। মানে হিৰকে 20 মিনিটত খোজকাঢ়িব পাৰিব 2 কিলোমিটাৰ। এতিয়া আমি এনেদৰে লিখিব পাৰোঁ যে হিৰকে ঘণ্টাত 6 কিলোমিটাৰ খোজকাঢ়িলে 20 মিনিটত যাব পাৰিব কিমান 2 কিলোমিটাৰ। প্ৰথম চৰ্ত কৈছে এজন মানুহে 1 কিলোমিটাৰ বাট যাওঁতে 20 মিনিট লাগে, 1 ঘণ্টাত কিমান কিলোমিটাৰ যাব পাৰিব। ইয়াক আমি উত্তৰটো কৰিম। এতিয়া আমাক কৈছে যে এজন মানুহে 1 কিলোমিটাৰত 20 মিনিট লাগে যাবলৈ, 1 কিলোমিটাৰ যাবলৈ। এতিয়া ইয়াক যদি আমি উল্টাকৈ লিখি দিওঁ, আমি এনেদৰে লিখিব পাৰোঁ যে কি হয়, মানুহজনে
20 মিনিটত অতিক্ৰম কৰে কিমান 1 কিলোমিটাৰ বা মানুহজনে 20 মিনিটত যায় 1 কিলোমিটাৰ এতিয়া আমি এই 1 কিলোমিটাৰ যদি আমি ভগাও তেতিয়া আমি জানো যে 1 কিলোমিটাৰত থাকে 1000 মিটাৰ এতিয়া মানুহজনে 20 মিনিটত যায় 1000 মিটাৰ এতিয়া আমি উলিয়াব লাগে 1 মিনিটতনো কিমান দূৰ অতিক্ৰম কৰিব তাৰ কাৰণে আমি কি কৰিব লাগিব তাৰ কাৰণে আমি সেই 20 টোৱে 1000 মিটাৰৰ হৰণ কৰি দিলে 1 মিনিটত কিমান যাব ওলাব এতিয়া আমি এনেদৰে লিখিম যে মানুহজনে 1 মিনিটত যায় কি কৰিব লাগিব তাৰ কাৰণে এই 1000 টোক 20 মিনিটেৰে হৰণ কৰি দিলে মানুহজনে 1 মিনিটত কিমান দূৰ যাব পাৰিব ওলাব এতিয়া আমি 1000 মিটাৰ কিহেৰে 20 মিনিটেৰে হৰণ কৰিম এতিয়া 1000ক আমি যদি 20ৰে হৰণ কৰি দিওঁ তেতিয়া বাৰ যাব কিমান বাৰ যাব 50 বাৰ যাব 20 50 গুণ হ'ব 1000 মানে ইয়াত ভাগফল ওলালে 20 50 গুণ হ'ব 1000 মানে 20,000 হৰণ কৰি আমি পালো 50 এতিয়া আমি ইয়াত বুজিব পাৰিলো যে মানুহজনে 1 মিনিটত যায় 50 মিটাৰ মানুহজনে 1 মিনিটত যায় 50 মিটাৰ এতিয়া আমাক সুধিছে যে 1 ঘণ্টাত কিমান দূৰ অতিক্ৰম কৰিব এতিয়া আমি জানো যে 1 ঘণ্টাত থাকে 60 মিনিট এতিয়া 1 ঘণ্টাত কিমান দূৰ অতিক্ৰম কৰিব পাৰে সুধিছে সেইকাৰণে আমি ইয়াক ভাঙি ল'ম যে 1 ঘণ্টাত থাকে 60 মিনিট এতিয়া 60 মিনিটতনো কিমান দূৰ অতিক্ৰম কৰিব পাৰিব মানুহজনে সেইটো আমাক সুধিছে এতিয়া আমি লিখিম এতেকে 60 মিনিটত মানুহজনে যাব পাৰিব তাৰ কাৰণে আমি কিমান দূৰ যাব তাৰ কাৰণে আমি 60 মিনিটৰ লগত এই 50 মিটাৰটো পূৰণ কৰি দিব লাগিব তেতিয়া 60 মিনিটত কিমান দূৰ যাব পাৰিব ওলাব এতিয়া 60 লগত আমি 50 মিটাৰটো পূৰণ কৰিম এতিয়া 60 লগত 50 মিটাৰ যদি আমি পূৰণ কৰোঁ তেতিয়া হ'ব 3000 মিটাৰ আৰু ঠিক 60 মিনিটত মানুহজনে যাব পাৰে 3000 মিটাৰ এতিয়া আমি জানো যে 1 কিলোমিটাৰ থাকে 1000 মিটাৰ তেতিয়াহ'লে 1 কিলোমিটাৰ থাকে 1000 মিটাৰ ঠিক একেদৰে 3000 মিটাৰত থাকিব 3 কিলোমিটাৰ 3000 মিটাৰ সমান 3 কিলোমিটাৰ আমি ইয়াত লিখি দিব পাৰোঁ যে 3000 মিটাৰ বা 3 কিলোমিটাৰ মানে 60 মিনিটত মানুহজনে কি হয় 60 মিনিট বা 1 ঘণ্টাত মানুহজনে যাব পাৰে কিমান 3 কিলোমিটাৰ এতিয়া এই 3 কিলোমিটাৰটো আমি উত্তৰটো লিখি দিম এতেকে 1 ঘণ্টাত মানুহজনে যাব পাৰিব 3 কিলোমিটাৰ দ্বিতীয় চাওটো কৈছে যে এজন ছাত্ৰই পুৱা 8:45 পৰা আবেলি 2:30 স্কুলত থাকে ছাত্ৰজনে স্কুলত কিমান সময় থাকে উলিয়াব কৈছে এতিয়া আমি তাৰ কাৰণে আমি কি কৰি ল'ম আমি 8:45 পৰা 2:30 ভিতৰতনো কিমান সময় আছে আমি তাক উলিয়াই ল'লেই আনসাৰটো ওলাব এতিয়া আমি যদি 8:45 লগত সময়বোৰ যোগ কৰি যাওঁ 2:30 লৈকে আৰু আমি কি সময় যোগ কৰিলো
সেই যোগ কৰা সময়বোৰ যদি আমি শেষত যোগ কৰি দিওঁ তেতিয়ানো কিমান সময় স্কুলত থাকিলে ওলাব। এতিয়া 2:30 আমি হিচাপ কৰিব লাগে। এতিয়া আমি প্ৰথমতে 8:45 লগত যদি আমি প্ৰথমতে 15 মিনিট এটা যোগ কৰি চাওঁ, কি কৰোঁ, প্ৰথমতে 15 মিনিট এটা যোগ কৰি চাওঁ 8:45 লগত। এতিয়া 8:45 লগত যদি 15 মিনিট এটা যোগ কৰি চাওঁ, তেতিয়া 45 লগত 15 যোগ কৰিলে হ'ব 60 মিনিট। বা আমি এনেদৰে ক'ব পাৰোঁ যে এই 60 মিনিটত থাকে 1 ঘণ্টা। সেই 1 ঘণ্টাটো আমি 8 বজাৰ লগত কি কৰি দিম, যোগ কৰি দিম। এতিয়া 8 বজাৰ লগত যদি 60 মিনিট বা 1 ঘণ্টাটো যোগ কৰি দিওঁ, তেতিয়া বাজিব 9 বাজিব। প্ৰথমতে আমি এতিয়া 15 মিনিট যোগ কৰিলোঁ 8:45 লগত। তাৰপিছত আমি 9 বজাৰ লগত আমি আকৌ 1 ঘণ্টা যোগ কৰি দিম। তেনেদৰে আমি যোগ কৰি যাম 2:30 এতিয়া 9 বজাৰ লগত 1 ঘণ্টা যোগ কৰিলে হ'ব 10 বাজিব। এতিয়া আমি ইয়াত 1 ঘণ্টা যোগ কৰিলোঁ। ঠিক তেনেদৰে 10 বজাৰ লগত আমি আকৌ 2 ঘণ্টা যোগ কৰি দিম। এতিয়া 10 বজাৰ লগত 2 ঘণ্টা যোগ কৰিলে হ'ব 12 বাজিব। তেতিয়া কিমান বাজিব? 12 বাজিব। এতিয়া আমি প্ৰথমতে 15 মিনিট, তাৰপিছত 1 ঘণ্টা, এতিয়া 2 ঘণ্টা যোগ কৰিছোঁ। এই যোগ কৰা সময়বোৰ আমি শেষত একেবাৰে যোগ কৰি উলিয়াম। এতিয়া আমি 2:30 আমি কি হয়, সময়বোৰ যোগ কৰি যাব লাগিব। এতিয়া 12 বজাৰ লগত যদি আমি আকৌ 2 ঘণ্টা 30 মিনিটটো যোগ কৰি দিওঁ, 2 ঘণ্টা 30 মিনিটটো যদি 2 বজাৰ লগত যোগ কৰি দিওঁ, তেতিয়া বাজিব 12 লগত যদি 2 বাজে, তেতিয়া 2 ঘণ্টা যোগ কৰোঁ, 12 পাছত 1 বাজিব, 1ৰ পাছত 2 বাজিব। এতিয়া 12 লগত 2 ঘণ্টা 30 মিনিট যদি যোগ কৰোঁ, তেতিয়া হ'ব 2 বাজি বা আবেলি 2:30 2:30 পাই গ'লোঁ। এতিয়া 8:45 পৰা 2:30 কিমান সময় যোগ কৰিলোঁ আমি, সেই সময়কেইটা যোগ কৰি উলিয়ালে স্কুলত থকা সময়টো ওলাব। আমি প্ৰথমতে 8:45 প্ৰথমতে 15 মিনিট যোগ কৰিছিলোঁ। তাৰপাছত আমি যোগ কৰিছিলোঁ 1 ঘণ্টা। এই 1 ঘণ্টাটো যোগ কৰিছিলোঁ 9 বজাৰ লগত। তাৰপিছত আমি আকৌ 2 ঘণ্টা যোগ কৰিছিলোঁ। 2 ঘণ্টাৰ পাছত আমি কি কৰিলোঁ, আকৌ শেষত 2 ঘণ্টা 30 মিনিট যোগ কৰিছিলোঁ। এতিয়া এই গোটেই সময়কেইটা যোগ কৰি দিলেই কিমান সময়নো স্কুলত থাকিলে ছাত্ৰজনে ওলাব। এতিয়া আমি ঘণ্টাকেইটা আমি যোগ কৰিলোঁ। 1 ঘণ্টা, 2 ঘণ্টা আৰু 2 ঘণ্টা। 1 2 3 আৰু 3 2 হ'ব 5 ঘণ্টা। আৰু মিনিটকেইটা হিচাপ কৰিলে 15 মিনিট আৰু 30 মিনিট যদি আমি যোগ কৰি চাওঁ, 15 30 হ'ব 45 মিনিট। মানে এতিয়া সময়টো ওলালে 5 ঘণ্টা 45 মিনিট। মানে ছাত্ৰজনে স্কুলত 5 ঘণ্টা 45 মিনিট থাকিছিলে। এতিয়া আমি ইয়াত এনেদৰে লিখি দিব পাৰোঁ যে ছাত্ৰজনে 8:45 পৰা 2:30 স্কুলত মুঠতে 5 ঘণ্টা 45 মিনিট থাকিছিল।